যোৰহাটৰ পকিমৰী হাবিগাঁও বৰনামঘৰত বৰসভা উদযাপন নিশালৈ প্ৰদৰ্শিত হ'ব দক্ষ যজ্ঞ ভাওনা। যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাটৰ পকিমৰী হাবিগাঁৱত চন্দ্ৰধৰ বৰুৱা নগৰৰ বৰনামঘৰত আজি উদযাপন কৰা হয় বৰসভা। এই উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠান, কীৰ্তন পাঠ আদি অনুষ্ঠিত কৰা হয়। এই বৰসভাৰ যোগেদি অঞ্চলটোৰ জনসাধাৰণৰ মাজত এক ঐক্য আৰু ভাতৃত্ববোধ গঢ় লৈ উঠিছে। বৰসভাৰ সময়ছোৱাত নামঘৰত যথেষ্ট লোকৰ সমাগম হয়। বিভিন্ন ঠাইৰ পৰাও ভক্তসকল আহি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায়। ইফালে বৰসভাৰ মূল আকৰ্ষণ হৈছে ভাওনা, য'ত শ্ৰীকৃষ্ণ বা অন্যান্য পৌৰাণিক চৰিত্ৰসমূহৰ অভিনয় কৰা হয়। ফলত আজি নিশালৈ স্থানীয় যুৱকসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব দক্ষ যজ্ঞ ভাওনা। উল্লেখযোগ্য যে বৰসভাৰ যোগেদি অঞ্চলটোৰ সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰখাৰ লগতে নতুন প্ৰজন্মক ইয়াৰ লগত পৰিচিত কৰোৱাটোৱেই উদ্যোক্তাসকলৰ বিশেষ উদ্দেশ্য। আমি জয় জয়তে আজি যি চেনেল আহি পেলাই আমাক কৃতাৰ্থ কৰিলে তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ পকিমৰী হাবিগাঁও বৰনামঘৰ আমাৰ উন্নয়ন সমিতিৰ সভাপতি সম্পাদক তথা এই বৰসভাৰ সভাৰ সভাপতি সম্পাদকৰ প্ৰমুখ সদস্যসকল আমি ইয়াত উপস্থিত আছোঁ আৰু গাঁৱৰ ৰাইজ উপস্থিত আছে। আমাৰ পৰম্পৰা নীতিগত হিচাপে আজি জেঠৰ 30 জেঠ 14 জুন এই তাৰিখত আমি ৰাজহুৱা সভাৰ সিদ্ধান্তক্ৰমে বাৰ্ষিক যি বৰসভা সেই বৰসভাভাগি আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ এই অঞ্চলৱৰ্তী ৰাইজৰ প্ৰায় 10খনমান গাঁৱৰ ৰাইজক 5জনকৈ ভকত আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকল আহিছে, আমি একাদৰে তেখেতসকলক সেৱা সম্ভাষণ জনাইছোঁ। আজি এই ৰাতিপুৱা আমাৰ যি প্ৰাতঃ প্ৰসংগ সেই প্ৰসংগভাগি হৈ গ'ল। তাৰপিছতে আমাৰ যি নীতিগত হিচাপে নাম প্ৰসংগ আমাক আৰম্ভ কৰিলে আমাৰ ওচৰে সমীপৰ নামটো লোকনাথ বৰাদেৱে আৰু পাঠত বৰুৱা আৰু পাঠত অংশগ্ৰহণ কৰিলে গোলাপ বৰুৱা খঙীয়া চুকৰ। এইসকল ব্যক্তি আৰু লগত ভকত বৈষ্ণৱ আহি আমাক সহায় সহযোগিতাৰে নাম ভাগি শেষ হৈ গ'ল। তাৰপিছত আমাৰ যি উঠা নাম বহা নাম সেইখিনিও আমাৰ ৰাইজৰ দ্বাৰা প্ৰদৰ্শন হৈছে, উপস্থিত থকা ৰাইজৰ থকা। ৰাতিলৈ আমাৰ দক্ষ যজ্ঞ ভাওনাখনি অভিনয় কৰা হ'ব গাঁৱৰ ৰাইজ যুৱকসকলৰ দ্বাৰা। লগতে সমীপৱৰ্তী কেইগৰাকীমান বিশেষ অভিনেতা আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলো আহি অভিনয় প্ৰদৰ্শন কৰিব। আমি শেষত সবাতিকে আজি যি কাৰ্যসূচী এই সময়লৈকে আমাক সেৱা কৰিবলৈ সুবিধা দিলে তাৰ বাবে আমি সমূহ ৰাইজলৈ আমি সেৱকী হিচাপে তেৰাখবৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। ৰাইজৰ এইটো সহায়টো আমি যথেষ্ট সুন্দৰ গতিত আমি পাই আছোঁ। বছৰি এইটো আমাৰ পৰম্পৰা গতিত আমি পাতিছোঁ। আজি জেঠৰ লাষ্ট 30 তাৰিখ, গতিকে গধূলিলৈ আমাৰ যুৱবৃন্দৰ দ্বাৰা এখন দক্ষ যজ্ঞ নাটক অভিনয় কৰিব। ল'ৰাখিনিয়ে যথেষ্ট আমাক সহযোগিতা কৰিছে, আই মাতৃখিনিয়ে সহযোগিতা কৰিছে, যুৱক যুৱতীয়ে সহযোগিতা কৰিছে, ভকত বৈষ্ণৱসকলে সহযোগিতা কৰিছে। ভৱিষ্যতেও এনেকৈ আমাক সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে ইয়াৰ থ্ৰুৱেদি আমি এনেকৈ আমাৰ চেনেলৰ যোগেদি যেতিয়া আমাৰ এইটো পৰিৱেশন কৰিব, আমি চেনেললৈও ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা আৰু উদযাপন সমিতিৰ তৰফৰ পৰা। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24x7।